ক কৰ্কটক্ৰান্তি ৰেখা কাক বোলে? উত্তৰ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত কল্পনা কৰা 23.5 ডিগ্ৰী উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি ৰেখা বোলে। খ তাপমণ্ডল তিনিটা কি কি? উত্তৰ তাপমণ্ডল তিনিটা হ'ল 1 গ্ৰীষ্মমণ্ডল, 2 নাতিশীতোষ্ণ মণ্ডল আৰু 3 শীতমণ্ডল। গ অক্ষৰেখা কাক বোলে? উত্তৰ বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে, এইবোৰকে অক্ষৰেখা বোলে। ঘ দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়, এইবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয়। ঙ গ্ৰীষ্মমণ্ডল আটাইতকৈ উষ্ণ কিয় হয়? উত্তৰ গ্ৰীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে, সেইবাবে এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি আৰু বছৰৰ সকলো সময়তে ইয়াৰ উত্তাপ প্ৰায় সমানে থাকে। প্ৰথম চ বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত? উত্তৰ বিষুৱ ৰেখাৰ উত্তৰফালে কৰ্কটক্ৰান্তি ৰেখাৰ পৰা দক্ষিণ মকৰক্ৰান্তি ৰেখা পৰ্যন্ত অঞ্চলটো গ্ৰীষ্মমণ্ডলত অৱস্থিত, গতিকে বিষুৱ ৰেখা গ্ৰীষ্ম বা উষ্ণ মণ্ডলত অৱস্থিত। দ্বিতীয় চ মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে? উত্তৰ মেৰু অঞ্চলত বছৰৰ ছমাহকাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰে আৰু ছমাহকাল সূৰ্যৰ ৰশ্মি প্ৰায় নপৰে, সেয়েহে এই অঞ্চলত শীতৰ তীব্ৰতা অধিক। অতিপাত শীতৰ বাবে মেৰু অঞ্চলত সাগৰৰ পানী গোট মাৰি থাকে। 2 নম্বৰ ক কৰ্কটক্ৰান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে? উত্তৰ উত্তৰ গোলাৰ্ধত। খ কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰ 2 মেৰু বিন্দুক সংযোগ কৰিছে? উত্তৰ পৃথিৱীৰ মেৰুদণ্ডই। গ গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে? উত্তৰ গোলকটোৰ ওপৰ ফালে থাকে। ঘ বিষুৱ ৰেখাৰ অক্ষাংশ কিমান? উত্তৰ 0 ডিগ্ৰী অক্ষাংশ। ঙ তুমি কোন গোলাৰ্ধৰ বাসিন্দা? উত্তৰ উত্তৰ গোলাৰ্ধৰ। 3 নম্বৰ শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক মুখ্য দ্ৰাঘিমা ৰেখাৰ মান হৈছে 2 নম্বৰ 0 ডিগ্ৰী। খ শীতমণ্ডলৰ অৱস্থান হৈছে মেৰু অঞ্চলত। গ বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যায়? ইয়াতে শুদ্ধ হ'ব 2 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। ঘ 1 ডিগ্ৰীৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ'ব। উত্তৰ 180 ডাল। 4 ক বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি? উত্তৰ গ্ৰীষ্ম বা উষ্ণ মণ্ডল। খ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে? উত্তৰ সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাৱে পৰা অঞ্চলৰ উত্তাপ কম আৰু শীতৰ প্ৰকোপ বেছি। অতিপাত শীতৰ বাবে এই অঞ্চলৰ সাগৰৰ পানী সাধাৰণতে অতি ঠাণ্ডা আৰু গোট মাৰি বৰফ হৈ থাকে।